নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। এইকেইদিন অসম তথা ভাৰতত এটা ট্ৰেণ্ড চলি আছে যে পানীৰ সৈতে হালধি মিলোৱা। সেইবাবে ময়ো এই ট্ৰেণ্ডটোত ভাগ ল'বলৈ আহিলো, কিন্তু আপোনালোকৰ দৰে নহয়, মই অলপ বেলেগকৈ ভাগ ল'ম। আপোনালোকে জানে যে মই এজন ফিজিঅথেৰাপিষ্ট বা হেল্থ কেয়াৰৰ লগত জড়িত ব্যক্তি। সেইবাবে এই ট্ৰেণ্ডটোৰ সুবিধা লৈ পেলাই মই আপোনালোকক ক'বলৈ বিচাৰিছো যে পানীৰ সৈতে হালধি মিলাই খালে আমাৰ স্বাস্থ্যৰ কেনেকুৱা ধৰণৰ উপকাৰিতা হ'ব পাৰে। হয়, আপোনালোকে ঠিকেই শুনিছে, হালধিৰ কিছুমান এনেকুৱা ধৰণৰ গুণ আছে যি গুণৰ দ্বাৰা ই আমাক বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পানীৰ সৈতে হালধি মিলাই খালে এক নম্বৰতে আমাৰ শৰীৰত হ'ব পৰা উপকাৰটো হৈছে হালধিয়ে আমাৰ শৰীৰৰ ইনফ্লামেশ্যন কম কৰে। বিশেষকৈ ই আমাৰ গাঁঠিৰ বিষ, আমাৰ মাংসপেশীবোৰ টান হোৱা আদিৰ বাবে উপকাৰী। আৰু লগতে আৰ্থ্ৰাইটিছ থকা ৰোগীসকলৰ বাবে ই প্ৰাকৃতিক ঔষধ। ২ নম্বৰতে হ'ব পৰা উপকাৰটো হৈছে হালধিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। হালধিত এন্টিবেক্টেৰিয়েল বা এন্টিভাইৰেল গুণ থকাৰ বাবে ই আমাৰ শৰীৰক সৰু সুৰা ইনফেকশ্যনৰ পৰা ৰক্ষা কৰিব পাৰে। ৩ নম্বৰতে হ'ব পৰা উপকাৰটো হৈছে ই আমাৰ শৰীৰৰ হজম শক্তি উন্নত কৰে। পেটৰ গোলমাল, অম্লতা, বদহজম আদিৰ বাবে হালধি পানী একেবাৰে ভাল উৎস। তাৰ বাবে আমি ৰাতিপুৱা খালী পেটতে অলপ গৰম পানীৰ লগত হালধি মিলাই খাব পাৰোঁ। ৪ নম্বৰতে হ'ব পৰা উপকাৰটো হৈছে হালধিয়ে আমাৰ শৰীৰৰ স্কিন বা ছালবোৰ উজ্জ্বল কৰে। হালধিয়ে আমাৰ তেজক শুদ্ধ কৰে, যাৰ বাবে আমাৰ ছালবোৰ উজ্জ্বল হয়। ৫ নম্বৰতে হ'ব পৰা উপকাৰটো হৈছে হালধিয়ে আমাৰ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। গৱেষণাৰ মতে হালধিয়ে আমাৰ তেজত শতকৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, যাৰ বাবে ই ডায়েবেটিছ থকা ৰোগীসকলৰ বাবে একেবাৰে উপকাৰী হয়। ৬ নম্বৰতে হ'ব পৰা উপকাৰটো হৈছে হালধিয়ে আমাৰ শৰীৰৰ ওজন কমাব পাৰে। হালধিয়ে আমাৰ শৰীৰৰ মেটাবলিজম বৃদ্ধি কৰি চৰ্বি কমোৱাত সহায় কৰে, যাৰ ফলত আমাৰ শৰীৰৰ ওজন কমিব পাৰে। ৭ নম্বৰতে হ'ব পৰা উপকাৰটো হৈছে হালধিয়ে আমাৰ যকৃতৰ স্বাস্থ্য সুস্থ কৰে। ৮ নম্বৰতে হ'ব পৰা উপকাৰটো হৈছে হালধিয়ে আমাৰ হৃদযন্ত্ৰক সুস্থ ৰাখে। হালধিয়ে আমাৰ শৰীৰৰ ৰক্তচাপ কমায়, হৃদৰোগৰ পৰা হ'ব পৰা বেমাৰক ৰোধ কৰিব পাৰে। আৰু ১০ নম্বৰতে হ'ব পৰা উপকাৰটো হৈছে হালধিয়ে আমাৰ শৰীৰৰ ষ্ট্ৰেছ নাইকিয়া কৰে। হালধিয়ে আমাৰ ব্ৰেইন ফাংচন উন্নত কৰি এনজাইটি, ডিপ্ৰেছন আদি নাইকিয়া কৰিব পাৰে। এতিয়া জানো আহক আমি হালধি কেতিয়া আৰু কেনেকৈ খাব পাৰোঁ। ১ গিলাচ গৰম পানীত এচামুচ বা ২ চামুচ হালধি গুড়ি মিলাই খাব পাৰোঁ। লগতে তাৰ লগত অলপ মৌ ল'ব পাৰোঁ বা কলা নিমখো ল'ব পাৰোঁ। এইটো ৰাতিপুৱা খালী পেটত খালে বেছি ভাল হয়। এটা কথা মনত ৰাখিব, অতিমাত্ৰা হালধিয়ে আমাৰ পেটৰ বেমাৰো কৰিব পাৰে। সেইবাবে আপোনালোকে লিমিটতকৈ বেছি হালধি নাখাব। আজিলৈ এইখিনিয়ে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সুবিধা হ'ব। আৰু ইয়াৰ লগতে যদি আপোনালোকৰ এই ভিডিঅ'টো অলপ হ'লেও উপকাৰী বুলি ভাবে, তেতিয়াহ'লে ওচৰ চুবুৰীয়াৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।